নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ মৰমেৰে স্বাগতম জনাইছোঁ। মিন্ত্ৰাৰ পৰা মই এটা লিপ বাম অৰ্ডাৰ কৰিছিলোঁ যিটো আজি আহি পাইছে, ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। মই লিপষ্টিকতকৈ বেছি লিপ বাম প্ৰিফাৰ কৰোঁ কাৰণ এইটো মোৰ বেছি কমফৰ্টেবল লাগে। তো বডি শ্বপৰ মই এই লিপ বামটো অৰ্ডাৰ কৰিছিলোঁ, কালাৰটো ভালেই আহিছে। মই গৈছিলোঁ কামাৰমান কিনিবৰ কাৰণে, কিন্তু ডিজাইনবোৰ ইয়াত সিমান এটা মোৰ ভাল নালাগিল। মানে ইউনিকে আছিলে কিন্তু সৰু সৰু আছিলে, মানে মই যেনেকুৱা বিচাৰিছিলোঁ তেনেকুৱা নহয়, এনেকুৱা ধৰণৰ সৰু সৰু আছিলে। তো মই নিকিনিলোঁ ইয়াৰ পৰা কামাৰমান। তাৰপিছত গ'লোঁ আমি চাট খাবৰ কাৰণে। ইয়াত এখন নতুনকৈ দোকান খুলিছে আৰু চাট সিহঁতে ভালেই বনাইছিল, বেয়া নহয়। ঘৰলৈ আহিলোঁ, মায়ে দেখিছোঁ মটন ভুনা মছলা বনাই আছে। আমাৰ ঘৰত প্ৰায়ে এইটো বনাই থকা হয় আৰু মোৰ খুব ভাল লাগে এইটো খাবলৈ। মায়ে মাছো ভাজিছিল আৰু মাছ ভজাৰ গোন্ধ পাই লৈ মুনিয়া মানে চিঞৰ বাখৰ কৰি তত নাই। তাক খাবলৈ দিয়া হয়, তথাপিও তাইক চিঞৰ বাখৰ কৰি আছে। বাখৰ মানে মুনিয়াক দিলে তাকো লাগিব, কিন্তু তাক আমি ভজা মাছ খাব নিদিওঁ, সি বইল মাছেই খায়। কাৰণ ভজা আৰু নিমখ দিয়া বস্তু তাৰ কাৰণে ভাল নহয়, তো তাক দিয়াও নহয়। সেইকাৰণে আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। লগ পাই আছিলোঁ নতুন ভিডিঅ'ত। বাই।